7 আগষ্টত আমাৰ বোৱাৰী ঘৰত পৰা হেৰাই গ'ল তাৰ সেই বাই ঘৰত নাম পাতিছিলে তালৈ গৈছিলে আৰু 1-2 বজাত আহিছে চাগে নাম ঘৰলৈ ৰাতি আৰু ভাত চাত তেহেঁতি নিজেই বাঢ়ে বুঢ়াই খালে আৰু ৰাতি তো চব টোপনি আমিও হৈ গ'লোঁ সিহঁতিও হৈ গ'ল তাৰপাছত কেনেকৈ ওলালে কেনেকৈ নাই সেইটোতো আমি নাজানো আজি 13 দিনমান হৈ গ'ল নেকি জানো ক'ত গৈছে ক'ত নাই তাৰ মা বাপ দেউতা ঘৰ তাৰ মা বাপ ঘৰো সুধিলি তেহেঁতি বলছে আমাৰ ঘৰত নাই অহা তাহাঁতৰ কিবা আৰু মৃত্যুৰ কুটুম আছে তো তাত সোধক তেহেঁতি কৈছে আমিতো পুলিচক খবৰ দিলোঁ এজাহাৰ এখন দিয়া আছে আৰু এতিয়া সপ্তাহ দিন পাৰ হৈ গ'ল পুলিচে একো খাৰ খবৰ দিয়াই নাই আমাৰতো চিন্তা পৰিবই ন এটা সৰু ল'ৰা লৈ গৈছে সেইকাৰণে আমাক চিন্তা লাগে ঘৰত খোৱা বোৱাও তাৰ বাপেকো নকৰে ঘৰতো নকৰে কোনোবা কিমান চিন্তাই পৰি আছে হয় আমি গম পোৱা মতে 8 তাৰিখত যোৱা 7 তাৰিখত অঞ্জলি পাত্ৰ বুলি মহিলাগৰাকী তাৰ বায়েকৰ ঘৰত নাম কীৰ্তন পাতিছিলে তাৰ পৰা আহি ঘৰৰ পৰা নিৰ্দেশ হৈছে বুলি কৈছে তো সিহঁতৰ ঘৰৰ মানুহে চিন্তিত হৈছে আৰু যিহেতু তাৰ ঘৰৰ মানুহটো এতিয়ালৈকে খানা পিনা খোৱা নাই তেওঁ চিন্তিত আছে আৰু বিশেষকৈ এটা দুখ লগা বিষয় যি 2 বছৰীয়া শিশু ল'ৰা এটাক লৈ গৈছে আজিৰ পৰা একো সন্ধান উলিয়াব পৰা নাই পুলিচ প্ৰশাসনক আপোনাৰ 8 আগষ্টত এখন নিৰ্দেশ হোৱা এখন এজাহাৰ দিয়া হৈছিলে আৰু এজাহাৰ ভিত্তিত কিন্তু আজিৰ তাৰিখত আমি তিতাবৰ পুলিচ প্ৰশাসনত কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই আৰু ল'ৰাজন প্ৰায় গৈ আছে থানালৈ 15 আগষ্টতহে যোৱা নাই কালিও গৈছে বুলি আমি গম পাইছোঁ যিহেতু আমি আঠছা তিতাবৰ শাখাপৰৰ পৰা আমি দাবী জনাইছোঁ তিতাবৰ পুলিচ প্ৰশাসনক অতি শীঘ্ৰে এই যি নিৰ্দেশ হৈ থকা বোৱাৰীজনীক বিচাৰ খোচাৰ কৰিবৰ কাৰণে মানে আমি দাবী জনাইছোঁ আৰু আমি এটাই কথা ক'ম হয়তো আজিকালি যিটো ঘটনা হৈ আছে বোৱাৰীয়ে হওক ছোৱালীয়ে হওক আপোনালোকে জানে যে প্ৰায় য'ত ত'ত মানে যি টি ঘটনা মানে মাদাৰ চাদাৰ হৈ যায় সেইবিলাক লৈ পেলানি আমাৰ মানে এই ঘৰৰ মানুহ অকণমান চিন্তাত পৰিছে তো তাকে সেইবিলাক অকণমান আমাৰ প্ৰশাসনে যদি গুৰুত্বভাৱে লয় আৰু সেই বিচাৰ কোচাৰ কৰে তেনেহ'লে আমি অকণমান সুখী হ'ম বুলি ভাবিছোঁ যোৱা 7 তাৰিখে মোৰ মাইকী মানুহজনী আৰু পোৱালিটোক লৈ নিৰ্দেশ হৈ গ'ল পুৱা 2টামান বজাত পুলিচ আৰক্ষী মানে এখন দিয়া হৈছিলে এজাহাৰ এখন দিয়া হৈছিলে গতিকে আজিলৈকে একো খা খবৰ পোৱা নাই আমি তাকে মই পুলিচক মানে ইমানটোৱে ক'ব বিচাৰিছোঁ যে মোক সোনকালে বিচাৰি ওলাই দিয়ক আজি 12-13 দিনমান হ'ল 7 তাৰিখে গৈছে প্ৰথমতে আমি আমাৰ বাইদেউ ঘৰত নাম পাতিছিলে তাৰ পৰা 12টামান বজা ৰাতি আহিলোঁ আহি আকৌ মোক ভাত চাত বাঢ়ি ওলাই দিলে খাই বৈ ময়ো হ'লোঁ অলপ বৰষুণ দি আছিলে কাৰণে টোপনি ধৰিলে ময়ো হৈ গ'লোঁ এই পোৱালি লৈ গুচি গ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত